কয় আমাৰ চাৰ্টটো খালি এটা বস্তু। হেল্ল' গাইছ, এতিয়া দেখিছে নহয় ডাবল চিলাই দি আছোঁ এইটো। তো এতিয়া ৰাতি পূৰা 12টা বাজি গ'ল গাইছ। ৰাতি বহুত দেৰিলৈকে কাম কৰি আছোঁ। এনেই কৈছোঁ দেই 12টা নাই বজাত 6:30 বাজিছে এতিয়া। খালি আন্ধাৰ হ'লগৈ। ৰাতিপুৱাৰ পৰা লাগি আছোঁ। ৰাতিপুৱা 7টা বজাতে লগাই 7টা বজাতে মানে কামটো আৰম্ভ কৰা নাই, ভাবিছিলোঁ। হেল্ল' গাইছ, এয়া দেখিছোঁ নহয় এতিয়া হাত চিলাই আছোঁ। কিন্তু ষ্টাইলটো বাৰু নিজৰ ষ্টাইলত হ'ব, হাতবোৰ বেলেগ এইবোৰ মানে হেৰি নাই, একদম অকণমান অভাৰ চাইজ টাইপ বেলেগ ধৰণৰ হাতকেইখন। এতিয়া শেষ হ'ব বনাই তাৰপৰা চাব আৰু খালী বাট ডেমোতে কিবা এটা বৰ ধুনীয়া লাগিছে দেই কৈছোঁ নহয় গাইছ। ডেমোটোতে মানে একদম পূৰা এনেকৈ ভাল লাগিছে, কিন্তু কলাৰটোহে মানে প্ৰব্লেম দি আছে। গাইছ, এয়া দেখিব পাইছে এতিয়া বহুত ৰাতি হ'ল। এতিয়াতো সঁচাকৈ 12টা বাজিলে, অথনি 12টা বজা নাছিলে, এতিয়া কিন্তু 12টা বাজিলে। কি বুলি কয় 12টা বজাত আমি এতিয়া কলাৰৰ কামটো ষ্টাৰ্ট কৰি দিলোঁ। এইটো চাৰ্টৰ এইটো যোনটো বনিছিলে হাত চাত লাগি গ'ল, এইটো হাত চাত লাগিলে। এতিয়া এই কলাৰৰ কাম কৰিছে। গাইছ দেখিব পাইছে, এতিয়া বেছি মাতটো দিব নোৱাৰোঁ, মানে কেছটো কি আছে, মাহঁত এইবিলাক ফুৰি আছে। আমি আমাৰ কামত আকৌ লাগি গ'লোঁ ৰাতি। এতিয়া পিটিব এতিয়া এইবোৰ যদি গম পায় কৰি আছোঁ। তো এয়া এনেও ব্লগটো দেখিলে গম পাবই, তেতিয়া একো নাই। এতিয়া কিন্তু পাব এয়া চাওক, ই এইফালে প্ৰজেক্টত লাগি আছে ভায়েকৰ, মই মোৰ চোলা বনোৱাত লাগিছোঁ। আমাৰ ৰাতিটো আমি নুশুওঁ, এনেও দিনত শুওঁ। তো এনেকৈ আমাৰ কাম চলে। গাইছ, আজি নেক্সট দিনা, কালি আদায় কৰিবগৈ নোৱাৰিলোঁ, বেছি চকুতো অৱস্থা নাই, টোপনি হোৱা নাই মানে ভালকৈ। তো আজিও ইয়াত আমি এটা চোলাতে লাগিয়ে আছোঁ। আমি ভাবিছিলোঁ 2টা ওলাই দিম বুলি, বাপৰে তথাপি হাতে কৰি আছোঁ। তো এয়া আকৌ আহিছোঁ এতিয়া ৰাতিপুৱা। চাওঁ এইটো অকণমান হেৰিটো এটা এনেকৈ এইটো গাইছ, চোলাটো দেখিছে ন, দেখিব পাৰিছে কি ধুনীয়া হৈ আহিছে এইটো। এতিয়া এইটো যোনটো আকৌ আমি এতিয়া লাগিম কলাৰত, একেবাৰে ফিনিচিংটো দিব লাগিব। হাত চাতৰ এইবিলাক যোনবিলাক পটিবিলাক মাৰিব লাগিব, আৰু অলপ ষ্টাইল অলপ আছে, সেইবিলাক কৰি মেলি আৰু এইটো এটা হৈ যাব। মই দাঙি দিওঁ, চাৰ্টটো দাঙি দিওঁ। এইটো গাইছ চলে বুলি ক'ব পাৰি। এইটো তলত থৈ দিয়ে, তলত ধুনীয়াকৈ এনেকৈ ধুনীয়া দেখে। এইটো গাইছ চব বঢ়িয়া লাগিছে। এতিয়া আকৌ এইটো একদম ৰিয়েল চোলা লাগিছে। আমি কি হেৰি কৰি হাতকেইখন কিন্তু আমি এইটো অকণমান নিজৰ ষ্টাইলত দিছোঁ, নিজে বনাইছোঁ যেতিয়া কিবা এটা নিজৰ লাগিব ন, অকণমান সেইকাৰণে নিজৰ ষ্টাইলত অকণমান হেৰি কৰিছোঁ। এয়া অৱস্থা বেয়া হৈ গৈছে কিন্তু দেই, কালিৰ পৰা লাগিয়ে আছোঁ নহয়। আমি ৰাতিটো লাগিছে, আনকি ৰাতি আমি কালি 3টা বাজিলেগৈ অকণমান কাম কৰি উঠে, তথাপিও এটা হোৱাই নাই। এতিয়া আৰু বহুত আছে, চাই থাকিব আৰু আজি নেক্সট দিনা এইটো ডাবল। হেল্ল' গাইছ, আমাৰ চোলাটো কমপ্লিট হৈ গৈছে আধা আধি। এই ইহঁত গোটেইটোৱে হ'ল আৰু অকণমান, এইটো হৈ গ'ল মানে মাত্ৰ এই কলাৰটো লগাবলৈ। এয়া দেখিব পাইছে, আৰু এইখন হাতৰ এইটো পাতিটো এইটো চাওক, এইটো ষ্টাইল এটা দিলোঁ অলপ ইয়াত, এইফালে এটা দিবলৈ আছে। তাৰপিছত এতিয়া মাত্ৰ কলাৰটো কাম আছে, আৰু বাকী অন্য নাই। বাকী এনেই এইটো চোলাটো 360 এটা দি দিওঁ ৰখি থাক জেগাত কেমেৰাটো। হেল্ল' গাইছ, সকলোকে স্বাগতম জনাইছোঁ। কি বুলি কয়, আমাৰ চাৰ্টটো এইটো আধা কমপ্লিট হৈ গ'ল গাইছ, আধাহে আহিছে, ফুল কমপ্লিট হৈ গ'ল। আধা মানে কলাৰটো অকণমান থাকি গৈছে, কলাৰটো এডোখৰ ছুটি হৈ গ'ল, লগাওঁতে ভুল হ'ল। বাকী এইটো চাৰ্টটো হৈ গ'ল, লাগিলে বহুত দিন লাগিলে বনাওঁতে, 4-5 দিন লাগিলে, একেবাৰে পাৰফেক্ট হোৱা নাই। তো এইটো গাইছ চাৰ্টটো এইটো গাইছ
গাইছ চাৰ্ট দেখিছে নাই বাকী একদম ধুনীয়া হৈছে কিন্তু সঁচা কথা ক'বলৈ গ'লে চাৰ্টটো একদম পূৰা চিলাই তিলাই চব ধুনীয়া হৈছে বাকী মানে একদম একো প্ৰব্লেম চব্লেম নাই চাৰ্টৰ মাত্ৰ কি হৈছে কেছটো অকণমান হাতকেইখন আৰু এই কলাৰটো দিগদাৰ হৈ আছে হে কোনটো এইখনে দিগদাৰ দি আছে কেনেকৈ কৰিলাম গাই চাবা কলাৰ দেখিছো নাই এইটো এটা চুটি হ'ল লগাওঁতে এতিয়া দেখিলে বাকী চব ঠিকে আছে মানে একদম গোটেই দেখিবলৈ নতুন নতুন লাগিছে চোলাটো কিন্তু পুৰা কিনি অনা খালি কেছটো কি হৈছে পেনে চেনে মিলি গৈছে হয় নহয় এইটো পেণ্টটো মোৰ চব চোলাৰ লগত মিলে দেই হয় নহয় বাকী ঠিকে আছে হয় নহয় এইটো নিজে বনোৱা বোলো চব হা কেতিয়াকৈ চাবলৈ পৰে মই কম জনাম ঘূৰাই কেমেৰা এইটো লৈ যোৱা এইফালে মই কৰোঁ মই ঘৰত সুধিলেহে ক'ব পাৰি আমাক মই ঘৰত সুধিলেহে ক'ব পাৰি তাৰপিছতে তেনেকৈ ক'ব নোৱাৰি নহয় আমাৰ ঘৰ আমাক একো দৰকাৰে নাই চব বাঁহৰ এপাক ঘূৰাই দিব নোৱাৰোঁ সেইকাৰণে ওলাই যাব আৰু ওলাবি ভিডিঅ'ত আমাৰ চলাটো হৈ গ'ল মাত্ৰ এই কলাটো খেলি বুলি কৈ মই বনোৱাটো ইমানটো কালি এইটো কলা ইয়াত কৰিব খালি এটা বস্তু প্ৰব্লেম কি হৈছে আৰু হাতখন মানে কি হৈছে হাতখন এখন হাত বাৰু এখন ধুনীয়াকৈ তলে আহে এইখন হাত এনেকৈ ওপৰলৈ যায় মানে কেছটো সেইটো বাকী ধৰিব নোৱাৰে নতুন বাকী একো ধৰিব নোৱাৰে এইটো বেয়া দেখিলে কেনেকৈ গম পাওঁ মই এতিয়া জইন দিলোঁ ইয়াতো জইন